নমস্কাৰ স্বাগতম জনাইছো প্ৰাক ফকাছলৈ ষ্টুডিঅত মই মিনহাজুদ্দিন এটা সপোনৰ মৃত্যু হল আশাৰ সমাপ্তি ঘটিল দেওবাৰে যি ভয়ানক বিমান দুৰ্ঘটনা সংঘটিত হল সেই বিমানখনত সহ পাইলট হিচাপে আছিল অঞ্জু হাতীৱাৰ আৰু এই অঞ্জু হাতীৱাৰৰ সপোন আছিল এদিনাখন পূৰ্ণাংগ পাইলট হৈ উঠিব কেপ্টেইনৰ পদমৰ্যাদা পাব কিন্তু সেই সপোন সেই আশা হৈয়ে থাকিল সপোন বাস্তৱত ৰূপায়িত নহলগৈ মাত্ৰ 10 মিনিট ব্যৱধানৰ কাৰণে সকলো সপোন চুৰমাৰ হৈ গল চাওক আমাৰ এক বিশেষ প্ৰতিবেদন সপোনৰ মৃত্যু আশাৰ সমাপ্তি মৃত্যু এক চিৰন্তন সত্য কিন্তু এই মৃত্যু কোনে জানে কেনেকৈ আহে বহুতৰে সপোন হৈয়ে ৰৈ যায় বহুতৰ আশা হৈয়ে থাকি যায় তাৰেই এক উদাহৰণ দুৰ্ভগীয়া নাম অঞ্জু হাতীৱাৰা নেপালত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অঞ্জু হাতীৱাৰাৰ আশা হৈয়ে থাকি গ'ল 68 জন লোক কঢ়িয়াই আনি নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰলাইন্সৰ বিমানখনৰ এগৰাকী সহ পাইলট আছিল অঞ্জুৰ সপোন আছিল এদিন তাই পূৰ্ণাংগ পাইলট হৈ উঠিব কেপ্টেইনৰ মৰ্যাদা পাব কিন্তু নাই সেই সপোন কাহানিও দিঠক নহল মাত্ৰ কেইছেকেণ্ডমান সময়ৰ ব্যৱধানৰ বাবেই সকলো সপোন নিমিষতে ছাই হৈ গ'ল পশ্চিম নেপালৰ চহৰখনৰ পুৰণি আৰু নতুন বিমানবন্দৰৰ মাজত সংঘটিত হ'ল সেই ভয়ংকৰ দুৰ্ঘটনাটো য'ত অঞ্জু হাতীৱাৰা আছিল সহ পাইলটৰ আসনত 68 জন যাত্ৰী আৰু 4 জন ক্ৰু সদস্য সহ মুঠ 72 জন ব্যক্তি থকা এয়াৰলাইন্সৰ বিমানখন নিমিষতে ছাই হৈ গ'ল আৰু তাতেই অঞ্জুৰ সপোন বিলীন হৈ গ'ল মাটিৰ লগত উল্লেখ্য যে কেপ্টেইনৰ মৰ্যাদা তথা পূৰ্ণাংগ পাইলট হ'বৰ বাবে 100 ঘণ্টা বিমান উৰণৰ অভিজ্ঞতা থাকিব লাগে আৰু তাৰ পিছতহে কেপ্টেইনৰ পদ প্ৰদান কৰা হয় অৱশ্যে ইয়াৰ পূৰ্বেও সহ পাইলট অঞ্জুৱে নেপালৰ প্ৰায় সকলো বিমানবন্দৰতে সফলতাৰে বিমান অৱতৰণ কৰি মুঠ প্ৰায় 99 ঘণ্টা 59 মিনিট 50 ছেকেণ্ড সম্পূৰ্ণ কৰিছিল মাত্ৰ 10 ছেকেণ্ড ব্যৱধানৰ বাবেই সকলো সপোন চুৰমাৰ হৈ গ'ল অঞ্জুৰ সফল অৱতৰণৰ পিছত কৰ্তৃপক্ষই দেওবাৰে অঞ্জুক মুখ্য পাইলটৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কথা আছিল অৱশ্যে অঞ্জুৰ সেই আশা পূৰণ নহলগৈ দেওবাৰে হোৱা বিমান দুৰ্ঘটনাত 6 জন শিশুকে ধৰি 15 জন বিদেশী আৰু বিমান কৰ্তৃপক্ষই এক বিবৃতিত জনোৱা অনুসৰি আয়াৰলেণ্ড অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ পৰা অহা 53 জন নেপালী 5 জন ভাৰতীয় 4 জন ৰাছিয়ান 2 জন কোৰিয়ান 1 জন আৰ্জেণ্টিনাৰ আৰু বিমানখনৰ মুখ্য জ্যেষ্ঠ পাইলট কেচি আৰু সহ পাইলট অঞ্জু আছিল উল্লেখ্য যে দুৰ্ভাগ্যবশতঃ 2006 চনৰ 21 জুনত 16 বছৰ আগতেই এক বিমান দুৰ্ঘটনাত পতিত হৈ নিজ স্বামীক হেৰুৱাইছিল অঞ্জুৱে নেপালগঞ্জৰ পৰা খুৰেড হৈ জুমলালৈ গৈ থকা এটি এয়াৰলাইন্সৰ 9NA ইউকি বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল য'ত 6 জন যাত্ৰী আৰু 4 জন ক্ৰুৰ মৃত্যু হৈছিল ইয়াৰে এজন ভুক্তভোগী আছিল অঞ্জুৰ স্বামী এই চেগতেই প্ৰাগ নিউজ ডিজিটেলৰ ফালৰ পৰা অঞ্জুৰ স্বামী আৰু অঞ্জুলৈ যাচিলোঁ অশ্ৰু অঞ্জলি নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ भर्खरै प्लेन क्र्यास भयो है